নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ ডাক বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। MTS পোষ্টমেন মেইল গাৰ্ড বহুখিনি পোষ্ট মুকলি কৰি দিয়া হৈছে। MTS পোষ্টমেন মেইল গাৰ্ডৰ পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। এই পোষ্টসমূহত আবেদন কৰিবলৈ আপুনি মিনিমাম 10 পাছ কৰিলেও এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সদায় পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে লিখা আছে পোষ্ট অফিচ ৰিক্ৰুটমেণ্ট 2025 এপ্লাই ফৰ MTS পোষ্টমেন মেইল গাৰ্ড পোষ্ট। যিহেতু MTS পোষ্টমেন মেইল গাৰ্ডৰ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, আপোনালোকৰ এই পোষ্টসমূহত আবেদন কৰিবলৈ অৰ্হতা কিমান বিচাৰিছে, লগতে আপোনাৰ পোষ্টসমূহত এপ্লিকেশ্যন প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে চলি থাকিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি এই পোষ্টসমূহত আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই অফিচিয়েল ৱেবছাইট, নটিফিকেশ্যন আৰু এপ্লাই লিংক দিম, তাতে গৈ আপুনি এপ্লাইটো কৰি ল'ব পাৰিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে পোষ্ট অফিচ ৰিক্ৰুটমেণ্ট 2025ৰ ডিটেইলছটো দিয়া আছে। আপোনাৰ ভেকেঞ্চিটো আহিছে ডাক বিভাগ ভৰ্তি 2025। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ইণ্ডিয়া পোষ্ট অফিচ। এতিয়া পোষ্ট নেমসমূহ হৈছে আপোনাৰ MTS পোষ্টমেন মেইল গাৰ্ডৰ পোষ্ট মুকলি হৈছে, যিটো গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহত আপোনালোকে এপ্লাই মোডটো অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে লাষ্ট ডেটটো আছে আপোনাৰ 8 আগষ্টৰ তাৰিখলৈকে এই পোষ্টসমূহত লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰা নাই, এতিয়াও আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে ডাক বিভাগৰ ফালৰ পৰা। যদি আপুনি পোষ্টটোত আবেদন কৰিব বিচাৰে, আবেদনসমূহ কৰি ল'ব পাৰিব। হু কেন এপ্লাই? অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টটোত আবেদন কৰিব পাৰিব। যদি আপুনি পোষ্টটোত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। পোষ্ট অফিচ ৰিক্ৰুটমেণ্ট 2025ৰ চেলাৰীটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ মন্থলি 18,000 পৰা আৰম্ভ কৰি 81,000 টকালৈকে আপোনাৰ দৰমহাটো দিব। ডাক বিভাগ ভৰ্তি 2025ৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়সটো আপোনাৰ 18 বছৰৰ পৰা এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ মেক্সিমাম বয়সটো 50 বছৰলৈকে আপোনাৰ দিয়া আছে। ইয়াতে এজ ইলেকশ্যনটো দিয়া আছে। যদি আপুনি SC ST বা OBCৰ কেণ্ডিডেট হয়, তেতিয়া আপুনি এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ইয়াতে SC ST হ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। যদি আপুনি OBCৰ কেণ্ডিডেট হয়, তেতিয়া আপুনি 3 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত ক'বলৈ গ'লে জেনেৰেল OBC SC ST বা PWD আপুনি ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। যদি আপুনি পোষ্টটোত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে ডাক বিভাগৰ ফালৰ পৰা। বহুখিনি পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। এই সুবিধা সুযোগটো আপুনি নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া চিলেকশ্যন প্ৰচেছটো হৈছে আপোনাৰ ফাৰ্ষ্টত এটা আপোনাৰ ৰিটেন এক্সাম হ'ব, তাৰপিছতে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো কৰিব। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকক অৰ্হতা কিমান লাগিব? এতিয়া 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন কৰিলে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। 10 পাছৰ কাৰণে বেলেগ ধৰণৰ পোষ্ট মুকলি হৈছে, 12 পাছৰ কাৰণে বেলেগ পোষ্ট দেখিবলৈ পাব। লগতে আপোনাৰ গ্ৰেজুৱেশ্যন লেভেলৰ কাৰণে ইয়াত বেলেগ ধৰণৰ পোষ্ট মুকলি হৈছে। ইম্পৰ্টেণ্ট ডকুমেণ্ট আপোনাৰ আবেদন কৰাৰ সময়ত কি ইম্পৰ্টেণ্ট ডকুমেণ্ট লাগিব? ইয়াতে আপোনাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। লগতে আপোনাৰ ছিগনেচাৰটো স্কেন কৰি আপলোড কৰিব লাগিব। আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব যদি আপুনি SC ST বা OBCৰ কেণ্ডিডেট হয়। লগতে আপোনাৰ এজ প্ৰুফটো লাগিব। আপুনি এজ প্ৰুফটো মেট্ৰিকৰ মাৰ্কশ্বিট বা বাৰ্থ চাৰ্টিফিকেট দি আপুনি এজ প্ৰুফটো দিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। নতুবা অফিচিয়েল ৱেবছাইটৰ লিংক দিম, তাতো আপুনি গৈ নিজে নটিফিকেশ্যন চেক আউট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া ইম্পৰ্টেণ্ট ডেটটো হৈছে অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেটটো আপোনাৰ 16 জুলাই তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো চলি গৈছে। লগতে আপোনাৰ লাষ্ট ডেটটো আছে 8 আগষ্টৰ তাৰিখলৈকে এই পোষ্টসমূহত লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয় এই পোষ্টসমূহৰ প্ৰতি, তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। 8 আগষ্টৰ আগতে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।